হেল্ল' ডিয়াৰ এছপাৰেণ্টছ, আজি আমি এই শ্বৰ্ট ভিডিঅ'টোত চাম কেতিয়া ব্ৰহ্ম সমাজ, ধৰ্ম সমাজ, আৰ্য সমাজ এইবোৰ প্ৰতিষ্ঠা কৰা হৈছিল। ফাৰ্ষ্ট আমি চাম ব্ৰহ্ম সমাজ। ব্ৰহ্ম সমাজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? 1828 কোনে প্ৰতিষ্ঠা কৰিছিল? ৰজা ৰামমোহন ৰায়ে। তাৰপিছত তেওঁক সেই যে ৰাজা যোনটো উপাধি সেইটো কোনে দিছিলে? আকবৰটোৱে। আৰু মেইন কি প্ৰমোট কৰিছিলে ব্ৰহ্ম সমাজে? ওৱান গড, মনোথেইজিমৰ ওপৰত। ধৰ্ম সমাজ। ধৰ্ম সমাজ কোনে ফৰ্ম কৰিছিল? ৰাধাকান্ত দেৱ। তাৰপিছত আহি গ'ল আৰ্য সমাজ। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? স্বামী দয়ানন্দ সৰস্বতী। কেতিয়া? 1875। তাৰপিছত আহি গ'ল পৰমহংস মণ্ডলী। পৰমহংস মণ্ডলী দাদুভাই পাণ্ডুৰাং এণ্ড মেহতাজী দুৰ্গাৰাম founded the Paramhans Mandali in Maharashtra 1849. The Still Respect Movement E.V. Ramasamy Nayakar. তাৰপিছত আমি চাম এতিয়া এগেইন প্ৰাৰ্থনা সমাজ। প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ডক্টৰ আত্মাৰাং পাণ্ডুৰাং। তাৰপিছত আহি গ'ল আলিগড় মুভমেণ্টৰ লগত কোন জড়িত হৈ আছে? ছাৰ চৈয়দ আহমেদ খান। থিঅ'চফিকেল ছ'চাইটি কোনে প্ৰতিষ্ঠা কৰিছিল? মেডাম H.P. Blavatsky and H.S. Olcott founded in Theosophical Society in নিউয়ৰ্ক USA. তো এই তেওঁলোকে মেইন ফাউণ্ডাৰ হয়। তাৰপিছত বয়কম সত্যাগ্ৰহটোৰ বিষয়েও কেতিয়াবা সেইটো কেতিয়া হৈছিল? 1924ত। তাৰপিছত আহি গ'ল ছাৰ্ভেণ্ট অফ ইণ্ডিয়া ছ'চাইটি কোনে ফাউণ্ড কৰিছিল? গোপাল কৃষ্ণ গোখলে। তাৰপিছত দেৱ সমাজ শিৱনাৰায়ণ অগ্নিহোত্ৰী। তো এইখিনি আছিল মানে সেইটো সময়ত প্ৰতিষ্ঠা কৰা যোনখিনি আমাৰ মাজত ছ'চিয়েল ৰিলিজিয়াছ মুভমেণ্টৰ কাৰণে মানে হৈছিল। মুভমেণ্ট হোৱাৰ কাৰণে এইখিনি আমাৰ প্ৰতিষ্ঠা কৰা হৈছিল। লাইক মাদ্ৰাজ হিন্দু এছ'চিয়েশ্যন এইটো কোনে প্ৰতিষ্ঠা কৰিছিল? এনি বেচাণ্টে। য়ং বেংগল মুভমেণ্ট কোনে কৰিছিল? হেনৰী ভিভিয়ান ডৰেজিও। দেৱেন্দ্ৰনাথ টেগৰ তেওঁ কি ফৰ্ম কৰিছিল বা ফাউণ্ড কৰিছিল? তত্ত্ববোধিনী সভা। পণ্ডিত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ মষ্ট ইম্পৰ্টেণ্ট পাৰ্চনেলিটি হয় ইণ্ডিয়াৰ। হি বিকেম দ্য প্ৰিন্সিপাল অফ দি সংস্কৃত কলেজ কলকাতা হ'ল আৰু ছেক্ৰেটাৰী অফ দি বিথনি স্কুল। তাৰপিছত আহি গ'ল জ্যোতিবা ফুলে। তো জ্যোতিবা ফুলে তেওঁ ক'ৰ হয়? তেওঁ হয় পুনাৰ। আৰু তেওঁ কি কৰিছিল? হি কেম্পেইন এগেইনষ্ট দ্য আনটাচেবিলিটি এণ্ড পেথেটিক কণ্ডিশ্যন অফ দি ল' কাষ্ট টাৰ্মিনেটিং ডেমেজ দলিত। তো তেওঁৰ মানে এই যোনটো আনটাচেবিলিটি দূৰ কৰাৰ কাৰণে তেওঁ মানে আন্দোলন কৰিছিল তাৰ এগেইনষ্টত। আৰু পণ্ডিতা ৰমাবায়ে কি প্ৰতিষ্ঠা কৰিছিল? আৰ্য মহিলা সভা। দাদাভাই নৰজী তেওঁক কি বুলি কোৱা হয়? গ্ৰেণ্ড নোবেল অফ ইণ্ডিয়া, গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। তাৰপিছত গোপাল হৰি দেশমুখ তেওঁক কি বুলি কোৱা হয়? লক্ষিতৱাদী ফৰ হিজ এফৰ্ট টুৱাৰ্ডছ ছ'চিয়েল ৰিফৰ্মছ। স্বামী বিবেকানন্দ তেওঁৰ যোনটো মানে নাম মেইন নেমটো কি হয়? নৰেন্দ্ৰ দত্ত। তো এইখিনি আছিল এবাউট যোনখিনি আমাৰ ছ'চিয়েল ৰিলিজিয়াছ মুভমেণ্ট হৈছিল তাৰ বিষয়ে।